আৰু পৰমানন্দ আগৰৱালা এজন আছিল সংগীতজ্ঞ, অসমৰ থলুৱা বাদ্য আৰু বিদেশৰ বাদ্য তেওঁৰ ঘৰলৈ আনিছিল। অসমৰ তেতিয়া কোনো মানুহে গিটাৰ, ক্লৰনেট, অৰ্গেন দেখা নাছিল, কিন্তু তেজপুৰৰ ল'ৰা ছোৱালীয়ে সেই সময়ত গিটাৰ বজাব শিকিছিল, ক্লৰনেট বজাব শিকিছিল, অৰ্গেন বজাব শিকিছিল, যি বিদেশী বাদ্য বজাবলৈ শিকিছিল। এই বিদেশী বাদ্য শিকোৱা, থলুৱা বাদ্য শিকোৱা পৰমানন্দ আগৰৱালাই নিজৰ ঘৰত কিন্তু মাহেকে পষেকে নামতীসকলক মাতি নি দিহানাম, আইনামৰ অনুষ্ঠান পাতিছিল। আৰু এই দিহানাম, আইনাম যেতিয়া সন্ধিয়া লাগে, সন্ধিয়া সময়ত নিজৰ ল'ৰা ছোৱালী, ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীয়ে যেতিয়া লগৰ ল'ৰা ছোৱালীৰ লগত খেলিবলৈ ওলাই যায় আৰু সন্ধিয়া লগাৰ আগে আগে যেতিয়া ঘৰলৈ ঘূৰি আহে, তেতিয়া পৰমানন্দ আগৰৱালাই তেওঁৰ অৰ্গেনত গান গায়। কি গান গায়? হিন্দী গান, মাৰোৱাৰী গান, ইংলিছ গান নে কি গান? আগৰৱালা হয়, মাৰোৱাৰী মানুহ হয়। তেওঁ গান গাইছিলে, এ তুলসীৰে তলে তলে, এ তুলসীৰে তলে তলে, মৃগ পহু চৰে, কি ৰাম ৰাম মৃগ পহু চৰে, এ তাকে দেখি ৰামচন্দ্ৰই, এ তাকে দেখি ৰামচন্দ্ৰই, হৰ ধনু ধৰে, কি ৰাম ৰাম হৰ ধনু ধৰে। সদায় সন্ধিয়া সময়ত এই খেলিবলৈ যোৱা সন্তানসকলে জপনামুখ পোৱাৰ লগে লগে গান শুনিবলৈ পায়, আইনাম, দিহানাম। আৰু সেই পৰমানন্দ আগৰৱালাৰে সন্তান জ্যোতিপ্ৰসাদ আগৰৱালা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই 14 বছৰ বয়সত অসমীয়া নাট্য জগতৰ এখনি কালজয়ী নাটক শোণিতপুৰী নাটকখন লিখিবলৈ আৰম্ভ কৰে। 22 বছৰ বয়সত নাটকখন লিখি শেষ কৰে আৰু 22 বছৰ বয়সতে তেজপুৰৰ কলিবাৰীৰ বাণ থিয়েটাৰত এই নাটকখন মঞ্চস্থ কৰা হয়। এই নাটকখন যদি কোনোবাই চাইছে, কোনোবাই কৰিছে, কোনোবাই পঢ়িছে, তাত গম পাব। নাটকখনৰ প্ৰথম দৃশ্যত যেতিয়া বাণৰজাৰ জীয়ৰী ঊষা কুঁৱৰীয়ে ৰুঘৰত দুখ কৰি বহি থাকে, সখীসকলে গীত জুৰে, সখীক ফুচলাবৰ কাৰণে, ঊষা কুঁৱৰীক ফুচলাবৰ কাৰণে গীত গায়। আৰু এই গীতটি 1924 চনত গুৱাহাটীৰ অসম সাহিত্য সভাৰ অধিৱেশনত, যিটো অধিৱেশনৰ সভাপতি আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, আৰু সাহিত্য সভাৰ মূল অধিৱেশনৰ দিনাখন ঘোষণা কৰা হৈছিলে যে আজি অসম সাহিত্য সভাৰ গুৱাহাটীৰ অধিৱেশনত প্ৰথম অসমীয়া আধুনিক গীত পৰিৱেশন কৰা হ'ব। গীতটিৰ ৰচনা আৰু সুৰ তেজপুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালা, আৰু গীতটি পৰিৱেশন কৰিব শিৱসাগৰৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱাই। যথাসময়ত প্ৰফুল্ল চন্দ্ৰ বৰুৱাই গীতটি পৰিৱেশন কৰিলে, আৰু গীতটি পৰিৱেশন কৰাৰ সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাই আজিৰ লতাশিল খেলপথাৰৰ ওচৰত থকা বিষ্ণু নিৰ্মলা ভৱনৰ কলুৱা জামু গছৰ তলত লুকাই আছিল, কিজানি গীতটি শুনি মানুহে বেয়া পায়। গীতটি গোৱাৰ পিছত কোনোবাই ভাল পালে, কোনোবাই বেয়া পালে, কিন্তু সভাপতি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক মাতি আনি মঞ্চত উঠাই কৈছিলে যে হেৰা জ্যোতি, এই প্ৰথম অসমীয়া আধুনিক গীত অসমীয়া ৰাইজক শুনালা। এই 1924 চনৰ কথা। আৰু সেই গীতটি কি? গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম ফুলৰে শৰাই, ফুলৰে শৰাই। এই গীতটি মই কিয় কৈছো, গান এই কাহিনীটো কিয় কৈছো? এই যে লৰালি কালত বাপেকে দেউতাকে যে অৰ্গেনত বজাইছিল তুলসীৰে তলে তলে, সেই গীতটিৰ লগত এই গীতটি অসমীয়া প্ৰথম অসমীয়া আধুনিক গীতটিৰ কি সম্পৰ্ক আছে? সম্পৰ্ক আছে। কি সম্পৰ্ক আছে? তুলসীৰে তলে তলে মৃগ পহু চৰে, কি ৰাম ৰাম গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম। গতিকে এই কণমানি অৱস্থাত, মইনা অৱস্থাত নিজৰ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক যিদৰে ভাজ দিব, ল'ৰা ছোৱালী সেই ভাজতেই ডাঙৰ দীঘল হ'ব।
এটি গীত গাম গীতি নাম এইখানি গাম বুকুৰ আপুনি আদাতে খন নতন হবুল কোনে জুমি চাই জুনি দাপুল ফুলৰ পাতত হাজাৰ খাচোন এই গাঁও আপোন আপোন এই গান আছে আপোন আগলি বাহত পুগুনি নাচিছে আর ফুলকৈ কহাইছে মুখে মুখে হাঁহি দেখোন মুখে মুখে হাঁহি দেখোন ফুলৰ পাতত সাজোন খাচোন এই গান আপোন আপোন